সমবেত হোৱা সেউজ সমলৰ কৰ্মীবৃন্দ আৰু বৰবৰুৱা সন্দিকৈ গাঁৱৰ ৰাইজ, আজি তেওঁলোক সেউজ সমলৰ কৰ্মীবৃন্দ আহি আমাৰ বৰবৰুৱা সন্দিকৈ গাঁৱত দুটি নাৰিকল গছ পুলি ৰোপণ কৰাৰ মানসে আমাৰ মাজলৈ আহিছিলে। আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নাৰিকল পুলি দুটাই যাতে ভৱিষ্যতে সেউজ বনানীকৰণৰ যি মহান পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে তাৰ কাৰণে আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াত আহি আমাক নাৰিকল দুটি পুলি উপহাৰ দি যিখিনি সহায় কৰিলে তাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰি মই তেওঁলোকক আমাৰ ৰাইজক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ। কৃষ্ণ আমাৰ সমলৰ মাহেকীয়া এই আলোচনী সেউজ সমলৰ তৰফৰ পৰা আপোনালোকৰ আগত দুআষাৰ দাঙি ধৰিব বিচাৰিছোঁ। পৰম শ্ৰদ্ধাৰ বৰবৰুৱা সন্দিকৈ গাঁৱৰ হৰি মন্দিৰৰ জ্যেষ্ঠসকল, আই মাতৃসকল সকলোলৈকে মই আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি এই সেউজ সমলৰ নামৰ অনুষ্ঠানটোৰ যোগেদি আজিৰ কাৰ্যসূচীটো আমাৰ নৱমতম কাৰ্যসূচী হৈছে। আমি এনেকৈ নামঘৰে নামঘৰে নাৰিকল পুলি ৰোপণ কৰি আহিছোঁ। আমাৰ সমলৈ ই আলোচনী সম্পাদক মহোদয় ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি সহযোগ কৰোঁ তেখেতৰ লগত। আৰু এনেধৰণে আমি নাৰিকল পুলি ৰুই নামঘৰত এটি সেউজ সমলয় নামৰ সেউজীয়া যিখন আমাৰ পৃথিৱী তাৰ এটি সৌষ্ঠৱ বৃদ্ধি কৰিবৰ কাৰণে আমি এনে এটি পদক্ষেপ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ইয়াকে কৈ মোৰ দুআষাৰ সামৰণি মাৰিম। সন্মানীয় বৰবৰুৱা সন্দিকৈ গাঁৱৰ অতি শ্ৰদ্ধাৰ আজি উপস্থিত মোৰ জ্যেষ্ঠজন, বৰবৰুৱা নামঘৰৰ পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, এই গাঁৱৰ সন্মানীয় মেধি হেম সন্দিকৈদেৱ, এই পৰিচালনা সমিতিৰ সম্পাদকে আদি কৰি সন্মানীয় লেচ সন্দিকৈদেৱ, আই মাতৃসকল আৰু আমাৰ সমলয় যি সেউজ সমলয় আমাৰ শাখা সমিতি আছে, সেই শাখা সমিতিৰ সন্মানীয় সম্পাদিকা অঞ্জনা কোঁৱৰ বাইদেউ আৰু এই গাঁৱৰ সমূহ ৰাইজকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু সকলোটিলৈ আমি ইংৰাজী নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ ইতিমধ্যে সম্পাদিকা বাইদেৱে কথাখিনি উল্লেখ কৰিছে। লগতে ময়ো অৱগত কৰিব বিচাৰোঁ যে আমাৰ উদ্দেশ্য হ'ল আমাৰ যি গোলকীয় তাপমাত্ৰা দিনে দিনে বৃদ্ধি পাব ধৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অতি উষ্ণতা আচলতে পৰিৱেশটো অসমৰ পৰিৱেশত এটা উদ্ভৱ হৈছে। আৰু সেয়েহে আমি ভাবিলোঁ আমাৰ আগন্তুক দিনত গোটেই জীৱকুল যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে নিশ্চয়কৈ আমি আমাৰ প্ৰকৃতিৰ ওপৰত আমি নিশ্চয়কৈ মন দিব লাগিব। আৰু আমি যিমান পাৰোঁ আমি যিটো অক্সিজেন উৎপাদনৰ ক্ষেত্ৰত আমি যথেষ্ট মন দিব লাগিব কথাষাৰ। সেয়ে ভাবি আমি ভাবিলোঁ সমলয় মাহেকীয়া ই আলোচনীৰ উদ্যোগত যি সেউজ সমলয় নামৰ অনুষ্ঠানৰ যোগেদি আমি যিমান পাৰোঁ প্ৰকৃতিৰ ভাৰসাম্যৰ ক্ষেত্ৰত কিছু কাম কৰাৰ উদ্দেশ্যে আমি এলানি গছপুলি ৰোপণ কৰি আহিছোঁ। আৰু প্ৰথমতে আমি নামঘৰ বা ধৰ্মীয় অনুষ্ঠানতে আমি এই কাৰ্যসূচী ল'লোঁ। তেনেধৰণে আমাৰ উল্লেখ কৰাৰ দৰে ইয়াৰ নৱমটো পদক্ষেপ হৈছে। আৰু নৱমটো পদক্ষেপত আমি ইয়াত উপস্থিত হৈ আমি নিজকে সৌভাগ্য মানিছোঁ যে আমি এনেধৰণে আমি সামান্যতম এটা অৰিহণা এই নামঘৰলৈ আমি আগবঢ়াব পাৰিছোঁ। এইটো বিশেষ উল্লেখযোগ্য অৰিহণা নহয়, তথাপি আমি এটা শ্ৰদ্ধা আৰু ভক্তিৰে এই কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু বৰ বেছিকৈ দীঘলীয়া নকৰোঁ, সকলোতে পুনৰবাৰ মংগল কুশল কামনা কৰিছোঁ। গাঁওখনৰ প্ৰতিজন ব্যক্তি সুস্বাস্থ্যৰে থাকক আৰু ইংৰাজী নৱবৰ্ষই সকলোলৈ কঢ়িয়াই হওক সুখ, শান্তি আৰু সমৃদ্ধি। আমি এতিয়া শ্ৰদ্ধাৰ সন্মানীয় হেম সন্দিকৈ সন্মানীয় মেধি তেখেতক আমি এই গছপুলিটো ৰোপণ কৰিবৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। সকলোৱে দিম বাৰু মাতি অলপ আপুনি দিব।
ওচৰত চপাই দিব ভালকে ভালকে উৰে দি ধুনীয়াকৈ চপাই দিব সকলোৱে মিঠা দি দিওঁ মই ধৰি দিলে মানে তেওঁ পাৰি আৰু ৰুটিও হেৰি কৰি আমাৰ মাজলৈ সমলয় সেউজ সমলয় কৰ্মী শাখা সমিতিৰ সম্পাদিকা মহোদয়লৈ বুলি আমি সামান্য নৱবৰ্ষ উপহাৰ এটি আগবঢ়াইছোঁ সাদৰে যেন গ্ৰহণ কৰোঁ আৰু সেউজ সমলৰ কৰ্মী মূল সমিতিৰ সম্পাদক মহোদয় শ্ৰী অৰুণ কুঁৱৰ দেৱলৈ এটি সামান্য আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ উপহাৰ দিছোঁ